প্ৰজেক্ট ZG বুলি মই এটা আৰম্ভ কৰিছোঁ, যিটো অসমৰ প্ৰত্যেকটো জেগাত যিমান পাৰোঁ গৈ জুবিনদাৰ কিবা এখন প্ৰতিচ্ছবি বা তেনেকুৱা ৰিলেটেড আৰ্ট আৰু ৰাইজৰ কাৰণে টি চাৰ্ট প্ৰিণ্ট য'ত লিখা থাকিব জুবিন গাৰ্গ আৰু তেখেতৰ এটা হেৰি ছবি তেনেকৈ কৰি আহিছোঁ। আজি প্ৰায় 10 দিনমান ধৰি বেলেগ বেলেগ জেগাত লখিমপুৰত কৰিলোঁ, তাৰপিছত বিশ্বনাথ চাৰিআলি, তাৰপিছত সোণাপুৰ জুবিন ক্ষেত্ৰত আৰু এনেকৈ অসমৰ তাৰপিছত আহিলোঁ গোলাঘাট, এনেকৈ গৈ থাকিম। তেনেকৈ সোণাপুৰৰ পৰা প্ৰতিচ্ছবিখনৰ যথেষ্ট চৰ্চা লাভ কৰিছে। ভাল হৈছে, প্ৰায় চেষ্টা কৰিছোঁ কিমান পাৰি। আৰু ইয়াৰ পিছত ক'ত পৰিকল্পনা আছে? মোৰ তেনেকৈ পৰিকল্পনা নাই, কিন্তু যেনেকৈ সুবিধা পাওঁ বেলেগ বেলেগ জেগাত গৈ থাকিম। হয়তো ওচৰত আছে কাৰণে যোৰহাট যাব পাৰোঁ, আৰু সেই যাত্ৰাটোৰ মাজতে আজি আমাৰ জুবিনদাৰ বাৰ্থডে জন্মদিনৰ প্ৰাক দিনা আজি ইয়াত ভাল লাগিছে, ৰাইজৰ উপস্থিত আছোঁ একেলগে। কেনেধৰণে আগন্তুক দিনবিলাক পাৰ কৰিব জুবিন দিন? এইটো কঠিন হ'ব, কাৰণ ইমান দিনে আমি ভাবিব পৰা নাছিলোঁ। জুবিন গাৰ্গ নথকাকৈ আমি কেতিয়াও বিহু হওক বা অন্যান্য অনুষ্ঠান কেতিয়াও অভিজ্ঞতা কৰাই নাই, নাজানিছিলোঁ কেতিয়াও। এতিয়াহে গম পাম লাহে লাহে। তেখেতটো এনেও জীয়াই থাকিব, কিন্তু আমি তেখেতক উদযাপন কৰিছোঁ আৰু এক ধৰণে তেখেতৰ আদৰ্শ। হয়, আৰু ছবিখনে এইটো প্ৰতিফলন কৰিছে। ছবিখন তেনেকুৱা ধৰণে কিবা এটা আঁকি আছোঁ, ৰাইজে আহিলে দেখিব। এইটো হেৰি ৱাটাৰ টেংক চাৰিআলি। আজি ৰাতিপুৱাৰ পৰাই অনুভৱ কৰিছে, দুপৰীয়া মানে শেষ হ'বগৈ নেকি? হ'বগে লাগে, কৰি আছোঁ আৰু। ক'ব নোৱাৰি, পেইণ্টিংখনৰ কথা ক'ব নোৱাৰি। কেতিয়াবা এটা জেগাতে বহুত সময় লাগি যায়, কেতিয়াবা কথাত সোনকালে হৈ যায়। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।